এতিয়া চোৱা ইকুৱেশন অফ এ প্লেন বা ফাৰ্স্ট পোৰশন টু ক'ব লৈছো যেটো ফাৰ্স্টৰ প্লেনৰ ইকুৱেশন হয় সো ফাৰ্স্ট ওয়ান আছে ইকুৱেশন অফ প্লেনৰ কাৰণে আমাক কি লাগে তোমালোকে জানানে ডিসটেন্স অফ দা প্লেন ফ্ৰম দা অৰিজিন distance of the plane from the origin বেলেগো বা নব খালি from the origin এটো আমি d বুলি মেনশন কৰো distance of the plane কোন যদি এখন প্লেনৰ ইকুৱেশন উলিয়াবলৈ কয় প্লেনখনৰ অৰিজিনৰ পৰা ডিসটেন্স তাক আমি d বুলি মেনশন কৰিম আৰু তোমালোকে লাগে আৰু এটা কি লাগে জানানে ইকুৱেশন নম্বৰ 2 perpendicular perpendicular means normal এতিয়া চোৱা আমি জেনেৰেলি প্লেনখনৰ ইকুৱেশন কেনেকৈ লিখা হয় তোমালোকে জানা r ভেক্টৰ ইজ ইকুৱেল টু d and k d okay d dot and k so r ভেক্টৰ ইজ ইকুৱেল টু d and k মই কোনটো কি বস্তু মই কৰিছো শুনা so r ভেক্টৰ হৈছে এখন প্লেনৰ যেটা ইকুৱেশন উলিয়াবলৈ কোৱা যায় যিকোনো এটা যদি আমি আৰবিট্ৰাৰি ফিগাৰৰ যদি আমি ইকুৱেশন উলিয়াবলৈ কওঁ সেই ফিগাৰটোৰ ওপৰত থকা সদায় পইণ্ট কনসিডাৰ কৰা যায় সেই পইণ্টৰ কোঅৰ্ডিনেট আছে x, y, z সাপোজ এখন প্লেন হয় প্লেনখন কনসিডাৰ কৰাৰ লগে তোমালোকে এটা কোঅৰ্ডিনেট সিস্টেম নিজেই ইমাজিন কৰি লোৱা যায় দেই সবতে তোমালোকে কোঅৰ্ডিনেট সিস্টেম ইনটু ইমাজিন কৰে তোমালোকে সব মজলি কোন এখন বৈ থকা প্লেনৰ সাপোজ কিবা এটা লাগে তাৰ লোকেশনটো লাগে প্লেনখনৰ কাৰণে কোঅৰ্ডিনেট সিস্টেম তোমালোকে ইমাজিন কৰি লবা প্লেনখন যদি গুৱাহাটীত আছে তেনে গুৱাহাটীতে এটা কোঅৰ্ডিনেট সিস্টেম তোমালোকে কনসিডাৰ কৰি লবা তেনেকুৱা সিস্টেম ডিব্ৰুগড় থাকিলে ডিব্ৰুগড়তে আমি এটা কোঅৰ্ডিনেট সিস্টেম ইমাজিন কৰি লম ফিক্স পইণ্ট এটা লৈ লম মানে ইন দা সেম ওয়ে এখন প্লেন আছে প্লেনখনৰ কাৰণে মই এটা কোঅৰ্ডিনেট সিস্টেম নিজে ইমাজিন কৰিলো কোঅৰ্ডিনেট সিস্টেম অহালৈকে এটা অৰিজিন আহিব এটা তোমালোকে জানিছে এই কিটা কি হ'ব এই প্লেনখনৰ অৰিজিনৰ পৰা আমি ডিসটেন্স উলিয়াম কিমান ডিসটেন্সত আছে আৰু ওয়ার্ডটো কৈছানে ডিসটেন্স বুলি কলা হলে পারপেন্ডিকুলার ডিসটেন্সে কয় মই যদি মোৰ ইয়াৰ পৰা যদি মই হি ওয়ালখনৰ ডিসটেন্স উলো তেৰা অবভিয়াসলি মই পারপেন্ডিকুলার ডিসটেন্সে কনসিডাৰ কৰিম এটো হলে এখানে পারপেন্ডিকুলার ডিসটেন্স হয় ঠিক আছে আৰু নেক্সট হে ডিসটেন্সক আমি d বুলি মেনশন কৰিছো আৰু মই আকৌ এটা কথা কলো যে প্লেনখনলৈ কি লাগিব এটা পারপেন্ডিকুলার লাগে তোমালোকে জানানে পারপেন্ডিকুলার মিন্স নরমালও কোৱা হয় আমি অৰিজিনৰ পৰা যেটা প্লেনখনৰ ডিসটেন্স উলিয়ালো এই ডিসটেন্সটো পারপেন্ডিকুলার ডিসটেন্স হৈ গল তাৰমানে এখানে প্লেনখনৰ কাৰণে পারপেন্ডিকুলাৰলি হ'ব বিহেভ কৰিছে এটো তোমালোকৰ অৰিজিনৰ পৰা ডিসটেন্স হল প্লাস এটো সাপোজ মই ON বুলি কৈ দিছো ON ডাল তোমালোকৰ পারপেন্ডিকুলার ডিসটেন্স হল প্লাস পারপেন্ডিকুলার হল পারপেন্ডিকুলার কি হল কাৰণ তুমি ডিসটেন্স মেজার কৰিছা ডিসটেন্স হলে পারপেন্ডিকুলারলি কনসিডার কৰা যায় দুটা ওয়ার্ড কৈছো এই ডিসটেন্স বুজাইছে প্লাস স্যার পারপেন্ডিকুলারলি কনসিডার কৰিছে কাৰণে এই দুটা কন্ডিশন এই ON নামৰ লাইনডালে ৰিপ্ৰেজেন্ট কৰি আছে ডিসটেন্সও দিছে আৰু পারপেন্ডিকুলারলি ক্ষেত্ৰত বিহেভ কৰিছে সো যেতিয়া আমি ইকুৱেশনটা উলিয়াম তেতিয়া তোমালোকে এনেকুৱা আৰবিট্ৰাৰি পইণ্ট লৈ যায় এই p পইণ্টটো এই p পইণ্টটোৰ যেটো পজিশন ভেক্টৰ হেতু আমি সদায় r ভেক্টৰ বুলি কওঁ r ভেক্টৰ মানে মনত ৰাখিবা r ভেক্টৰ ইজ ইকুৱেল টু xik প্লাস yjk প্লাস zk এইবিলাক আমি অলৰেডি ডিসকাস কৰি আহিছো তোমালোকে গম পাই যাবা ঠিক আছে এটো সদায় r ভেক্টৰ দেই সো r ভেক্টৰ হৈছে এটো r ভেক্টৰ বুলি যদি মই কি বুলি উঠো তোমালোকে কবা প্লেনখনৰ ওপৰত থকা যিকোনো এটা আৰবিট্ৰাৰি পইণ্ট x, y, z এটো ফিক্স পইণ্ট নহয় এই আৰবিট্ৰাৰি পইণ্টটোৰ পজিশন ভেক্টৰ okay so what is d is the distance of the plane from the origin and what is n cap যেটা আমি কোশ্চনটো ভেক্টৰ আমি বস্তুটো ভেক্টৰ পঢ়ি আছো ন এখানে তোমালোকে ইয়া সদায় ভেক্টৰ সিম্বল বিলাক ইউজ কৰিব লাগিব তাৰমানে কিবা এটা বস্তু বুজাবলৈ হলে আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো কিবা এটা বস্তু বুজাবলৈ হলে কি স্কেলাৰ কোয়ান্টিটি থাকিলে নহব তাত এটা ভেক্টৰ কোয়ান্টিটি লাগে সো এখানে ON ভেক্টৰটোক আমি dn cap বুলি কওঁ dn cap নাপাহৰিবা সো d টো হৈছে ডিসটেন্স মানে নিউমাৰ এটা চোৱা আমি যদি মই 2 কওঁ তোমালোকে কবা 2 টু 4 স্কেলাৰ কোয়ান্টিটি যদি মই তাত i cap লগাই দিও তোমালোকে কবা স্যাৰ আপুনি x ৰ ডাইৰেকশনত 2 ইউনিট ডিসটেন্স কভাৰ কৰিছে i cap দিছো এখানে কিবা এটা বস্তু ভেক্টৰ কোয়ান্টিটিলে কনভার্ট কৰিবলৈ হলে তাৰ ইউনিট ভেক্টৰটা লাগে আমি ON ৰ ডাইৰেকশনত এটা ইউনিট ভেক্টৰ কনসিডাৰ কৰিছো টু n cap বুলি n cap বেলেগ একো নহয় ON ৰ ডাইৰেকশনত থকা এটা ইউনিট ভেক্টৰ হল এটো প্লেন এখনৰ কাৰ্টেছিয়ান ইকুৱেশন সো মই আকবা কৈছো এখন প্লেনৰ কাৰ্টেছিয়ান ইকুৱেশন লবলৈ দুটা বস্তু সদায় বিচাৰিবা হেতু হৈছে পারপেন্ডিকুলার ডাল লাগিব আৰু অৰিজিনৰ পৰা কি লাগে ডিসটেন্স লাগে প্ৰথম কথা আৰু নেক্সট কাৰ্টেছিয়ান ইকুৱেশনটো কেনেকুৱা হয় জানানে ax by cz d এটো কাৰ্টেছিয়ান ইকুৱেশন হয় প্লেনখনৰ ঠিক আছে এই বস্তুটোতে আইডিয়া হিচাপে লৈ মই সেকেন্ড বস্তুটো এক্সপ্লেইন কৰিবলৈ গৈছো ইকুৱেশন অফ প্লেন কেনেকৈ উলিয়াই দুটা বস্তু মই যিবিলাক ফৰ ফাৰ্স্ট স্টেপ আছে তোমালোকে এবাৰ চাই লবা তোমালোকক যদি মই সুধো চাবা দেই 2x প্লাস 5y প্লাস 4z 7 তোমালোকে কম্পেয়াৰ কৰি দেখিবা এটো ইকুৱেশন আৰু এটো ইকুৱেশন একেই হৈছে তোমালোকে প্ৰথমে তোমাৰ চাইড প্লেনৰ ইকুৱেশনই হয় কেনেকৈ সব a মানে হৈছে 2 b মানে হৈছে 3 c মানে হৈছে 4 d মানে হৈছে 7
এই d টো যে দেখিছা ন এটো एक्चुअली স্মল লেটাৰ d বুলি তোমালোকে ভাবিব পাৰা আমি জানো যে প্লেনৰ ইকুৱেশ্যনত স্মল লেটাৰ d টো হলে ডিসটেন্স বুজায় তেতিয়া হলে এইটো কি বুজায় আছে ডিসটেন্স কাৰ এই প্লেনখনৰ ডিসটেন্স অৰিজিনৰ পৰা বুজায় আছে কিন্তু হেতু ডিসটেন্স তোমালোকে পাৰপেন্ডিকুলাৰ ডিসটেন্স নহবও পাৰে তাৰ কাৰণে কি হ'ব লাগে চোৱা এই 2 3 আৰু 4 এইটো আৰু তোমালোকে চোৱা x y আৰু z এই তিনটা বস্তু x y আৰু z মিলি কিনি এটো r ভেক্টৰ হ'ব মই যদি এটো কাৰ্টেছিয়ান ইকুৱেশ্যন হয় তাক যদি মই ভেক্টৰ ইকুৱেশ্যনলৈ কনভাৰ্ট কৰো তোমালোকে কবা স্যাৰ x y আৰু z টোৰ পৰা আমি r ভেক্টৰ লিখো ঠিক আছে ও সৰি ফৰ্মুলাটো ভুল হৈছে জানানে r ভেক্টৰ ডট n d আছে ফৰ্মুলাটো ভুল হৈছে কি আছে r ভেক্টৰ ডট n cap is equal to d এটো আছে r ভেক্টৰ ডট n cap is equal to d ওকে এতিয়া চোৱা এটো r ভেক্টৰ পালা ডট বাকি যিকিটা আছে 2 3 4 এটো ডাইৰেক্টলি n ভেক্টৰ টো ৰিপ্ৰেজেন্ট কৰিব 2i cap plus 3j cap plus 4k cap আৰু d মানে কি পালা 7 ভালকে কম্পেয়াৰ কৰাচোন এটো r ভেক্টৰ হল মানে xi cap plus yj cap plus zk cap বাকি যেটা নিউমেৰিকেল ভ্যালু থাকে তুমি ইটো ভেক্টৰলৈ লৈ যাবা এটো কিমান আছিল 2i cap plus 3j cap plus 4k cap ইকুৱেল কিমান পাইছা কিন্তু মনত ৰাখিবা এই 2 3 4 এইকিটা যদি ডাইৰেকশন কোসাইন হয় মই হেতু কথা মনত পেলাই দিছো ডাইৰেকশন ৰেশিও নে ডাইৰেকশন কোসাইন কেনেকে গম পাবা তোমালোকে যদি এইকিটা 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ মানে i cap j cap আৰু k cap ৰ যিটা কোএফিচিয়েন্ট আছে তাক স্কয়াৰ কৰি প্লাস কৰিলে যদি 1 হয় তেতিয়া হলে এইকিটা কবা ডাইৰেকশন কোসাইন আৰু যদি 1 নহয় তেতিয়া হলে তাহাঁতক কবা ডাইৰেকশন ৰেশিও এটা আমি কিমান দেখিলো 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ ইট ইজ 29 যেতিয়া 1 ৰ ইকুৱেল হ'ব নোৱাৰে সেইকেইটা এটা ডাইৰেকশন ৰেশিও কবা আৰু যদি এটা ডাইৰেকশন ৰেশিও হয় ন এটো কোনো ডিসটেন্স নহয় এটো প্লেনখনৰ অৰিজিনৰ পৰা ডিসটেন্স নহব এটা মই যদি বুধো যে এটো what is the distance of the plane from the origin এই প্লেনখন অৰিজিনৰ পৰা কিমান ডিসটেন্সত আছে তোমালোকে কবা স্যাৰ এই 2 3 4 এইকেইটা হৈছে ডাইৰেকশন ৰেশিও ডাইৰেকশন কোসাইন কেলে নহল কাৰণ তাহাঁতক স্কয়াৰ কৰি প্লাস কৰিলে কিমান অহা নাই 1 অহা নাই কেনেকৈ ডাইৰেকশন কোসাইন নহয় তোমালোকে যদি পাৰপেন্ডিকুলাৰ ডিসটেন্স টু বিচাৰিছা তেতিয়া এটা ডাইৰেকশন কোসাইনলৈ কনভাৰ্ট কৰা তাৰ কাৰণে কি কৰিব লাগে চোৱা ইয়াত তোমালোকে প্ৰত্যেকটো টাৰ্মক স্কয়াৰ অফ 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ ডিভাইড কৰিলে দুইফালে ডিভাইড কৰা তাৰমানে স্কয়াৰ অফ 29 দে ইয়াত তুমি প্লাস কৰিছো স্কয়াৰ অফ 29 আহিব সো आंसर কি পালা 2 by স্কয়াৰ অফ 29 x plus 3 by root 29 y plus 4 by root 29 z is equal to 7 by root 29 এতিয়া চাবা এইটা ডাইৰেকশন কোসাইনলে কনভাৰ্ট হৈ গল স্কয়াৰ কৰি প্লাস কৰিছো 4 by 29 এটো স্কয়াৰ কৰিছো প্লাস 9 by 29 plus 16 by 29 প্লাস করছুন 29 by 29 आंसर কিমান আহিলে 1 তাৰ মানে এইটা স্কয়াৰ কৰি প্লাস কৰিলে কিমান আহিছে 1 তেনে এইটা কি হৈ গল ডাইৰেকশন কোসাইন আৰু তোমালোকে জানানে এইটা ডাইৰেকশন কোসাইন হলে এটো হলে পাৰপেন্ডিকুলাৰ ডিসটেন্স অফ দা প্লেন ফ্ৰম দা অৰিজিন হয় এইটোই তোমালোকৰ ডিসটেন্স অফ 7 by 29 সেইকাৰণে ইমান বিলাক এক্সপ্লেনেশনৰ পিছত এটা বস্তুৱে মন কৰিবা যেটা তোমালোকৰ এখন প্লেনৰ ইকুৱেশ্যন দিব প্লেনৰ ইকুৱেশ্যন চিনি পাবাই ax + by + cz d ফৰ্মত দিয়া থাকিব এই প্লেনখনৰ ইকুৱেশ্যন যদি অৰিজিনৰ পৰা সোধে পাৰপেন্ডিকুলাৰ ডিসটেন্স কিমান তোমালোকে x y z ৰ কোএফিচিয়েন্ট এটা চাবা সেইটা স্কয়াৰ কৰি প্লাস কৰিলে 1 হৈছে নেকি তেতিয়া ডাইৰেকশন কোসাইন কবা আৰু যদি ডাইৰেকশন কোসাইনে হয় তেতিয়া হলে পাৰপেন্ডিকুলাৰ ডিসটেন্স হ'ব কনফাৰ্ম আৰু যদি ডাইৰেকশন কোসাইন নহয় তেতিয়া তোমালোকে তাৰ ডাইৰেকশন কোসাইনলৈ কনভাৰ্ট কৰিবা কেনেকৈ কৰিবা বুলি কৈছো স্কয়াৰ অফ 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ ডিভাইড কৰি দিবা সবকে এইটা কৰবা হেলি এটা 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ সো যেটো পাবা এটা তোমালোকৰ ডাইৰেকশন কোসাইন এটা তোমালোকৰ পাৰপেন্ডিকুলাৰ ডিসটেন্স পাই যাবা এটো বস্তু মই ৰাখিছো খালি প্লেনৰ ইকুৱেশ্যন এবাৰ চিনাকি হৈ লোৱা x + by + cz কেতিয়াবা d টো ইফালো থাকে ইফালো থাকিব পাৰে ঠিক আছে খালি মনত ৰাখিবা d টো হলে পজিটিভ কোৱান্টিটি হ'ব লাগিব কাৰণ d টো হলে কি বুজাব ডিসটেন্স বুজাব এতিয়া চোৱা নেক্সট লেটা ইকুৱেশ্যন অফ প্লেন সেকেন্ড টপিক টু প্লেন এখনৰ ইকুৱেশ্যন লেভেলে ক'লে equation of a plane if a point on the plane and a normal is given বুজি পাই যাবা ইমান প্ৰবলেম নকৰে কোৱেশ্চনটোৱে সো কি কৈছে তোমালোকক এখন প্লেনৰ ইকুৱেশ্যন উলিয়াবলৈ কৈছে এবাৰ কোৱা প্ৰথম কেছটোত মই কি কলো প্লেনখনৰ ইকুৱেশ্যন উলিয়াবলৈ কি কৰিব লাগিব
অৰিজিনৰ পৰা পাৰপেন্ডিকুলাৰ ডিসটেন্স লাগে অৰিজিনৰ পৰা ডিসটেন্স লাগে আৰু প্লেনখনৰ পাৰপেন্ডিকুলাৰ লাগে এবাৰ চোৱা তোমালোকৰ কি ইনফৰমেশন দিছে প্লেনখনৰ ইকুৱেশন উলিয়াবলৈ হলে এটা পইণ্ট দিছে তাৰ মানে তোমালোকে এখন প্লেনৰ যদি ইকুৱেশন উলিয়াব বিচাৰিছা তেতিয়া হলে প্লেনখনৰ ওপৰত থকা এটা পইণ্ট জানিলেও প্লেনখনৰ ইকুৱেশন উলিয়াব পাৰি ফাৰ্স্ট কেছটো কিন্তু পইণ্টৰ কোনো কন্ডিশন নাছিল তোমাক কৈছে যে তুমি প্লেনখনৰ ওপৰত থকা যদি এটা পইণ্ট আৰু কি কৈছে নৰ্মেল টু দা প্লেন প্লেনখনৰ যদি এটা পাৰপেন্ডিকুলাৰ জানা এনেকুৱা যদি মই পাৰপেন্ডিকুলাৰ যদি মই গম পাইছো প্লেনখনৰ এটা পাৰপেন্ডিকুলাৰ আৰু প্লেনখনৰ ওপৰত থকা যদি এটা পইণ্ট তোমালোকে জানা তেতিয়া হলে তোমালোকে প্লেনখনৰ ইকুৱেশন ক'ব পাৰিবা এটো সেকেন্ড কেছ ফাৰ্স্ট কেছ কি আছিল প্লেনখনত থকা পইণ্টৰ কোনো মতলবেই নাই প্লেনখন ক'ৰ পৰা ডিসটেন্স লাগে অৰিজিনৰ পৰা ডিসটেন্স লাগিব আৰু নেক্সট কি ক'লে প্লেনখনৰ এটা পাৰপেন্ডিকুলাৰ কিন্তু প্লেনখনৰ পাৰপেন্ডিকুলাৰ আমাৰ কোনডাল পাইছিলো অৰিজিনৰ পৰা ড্ৰ কৰালে পাৰপেন্ডিকুলাৰ পাইছিলো ইয়াৰ আকৌ কেছটো বেলেগ প্লেনখনৰ ওপৰত থকা যদি তুমি এটা পইণ্ট জানা আৰু প্লেনখনৰ যদি যিকোনো এটা পাৰপেন্ডিকুলাৰ অৰিজিনৰ পৰা ড্ৰ কৰিবলৈ কোনো কথা নাই যিকোনো এটা পাৰপেন্ডিকুলাৰ যদি তোমালোকে গম পাই যোৱা প্লেনখনৰ ইকুৱেশন ল'ব পাৰিবা সেই কাৰণে ইন ফিউচাৰ যদি তোমাক কোৱেশ্চনটো সুধে ফাইন্ড দা ইকুৱেশন অফ দা প্লেন পিছফালৰ যিখিনি এক্সপ্লেনেশন থাকিব তাত তোমালোকে চাবা কি দিছে ডিসটেন্স অফ দা প্লেন ফ্ৰম দা অৰিজিন যদি দিছে ফাৰ্স্ট কেছটোলে যাবা তোমাক যদি কৈছে ফাইন্ড দা ইকুৱেশন অফ দা প্লেন ইফ ইট passes through the point 1,2,3 and this one is the normal then second কেছটোলে আহিব ঠিক আছে ফার্স্ট কেছটোৰ ফৰ্মুলা আৰু সেকেন্ড কেছটোৰ ফৰ্মুলা অলপ বেলেগ হয় কিন্তু তোমালোকে জানিলে ভাল পাবা যে আমি গোটেই কথাটো প্লেনৰ ইকুৱেশন ফার্স্ট ফৰ্মুলাৰ পৰাই কভাৰ কৰিম এতিয়া সব যিখিনি বস্তু ইনফৰমেশন গিভেন আছে সেই বস্তুটো মই কনসিডাৰ কৰিছো বুজিবলৈ ট্ৰাই কৰিবা এটো x ওকে এটো x এটো y আৰু z এক্সিস মই কনসিডাৰ কৰিছো ইয়াতে মই এখন প্লেন কনসিডাৰ কৰিলো কি আছে খালি মন কৰিবা প্লেনখনত কি গিভেন হয় প্লেনখনত p নামৰ এটা পইণ্ট দিছে suppose মই a নামৰ পইণ্টটো কনসিডাৰ কৰিলো a নামৰ এটা পইণ্ট দিছে whose position suppose coordinate is x1, y1, z1 ভালকে ভাবি চাবাচোন কি কৈছে প্লেনখনত কি দিছে এটা পইণ্ট দিছে এই পইণ্টটো এইটো বুলি মই ধৰিলো প্লেনখনৰ ওপৰত আছে মন কৰিবা আৰু তোমালোকক অলপ আগত মই কৈ আহিলো যে এখন যিকোনো এটা আননোন ফিগাৰৰ ইকুৱেশন উলিয়াবলৈ তাত তোমালোকে আৰবিটিভ পইণ্ট কনসিডাৰ কৰি ল'ব লাগে মই তাত p নামৰ আৰবিটিভ পইণ্টটো কনসিডাৰ কৰিলো whose coordinate is x, y, z আৰু পইণ্টকেইটা কনসিডাৰ কৰাৰ লগে লগে সদায় অৰিজিনৰ লগত জয়েন কৰিবা অলপ আগত কৈ অহা হ'ল এই p নামৰ পইণ্টটো অৰিজিনৰ লগত জয়েন কৰিলে যিটো ভেক্টৰ পোৱা যায় তাক সদায় r ভেক্টৰ বুলি কয় এটো r ভেক্টৰ দেই কি আছিল r ভেক্টৰটো এইফালে মই মেনশন কৰিছো op ভেক্টৰ = r ভেক্টৰ whose coordinate is x i k plus y z k plus z k এটো সদায় মনত ৰাখিবা ওকে ঠিক আছে তেতিয়াহলে তোমালোকে a নামৰ পইণ্টটো দেখিছা তাকো তোমালোকে অৰিজিনৰ লগত জয়েন কৰি দিয়া এটো যেটো পইণ্ট পাইছা তাৰ পজিশন ফেক্টৰটো মই স্মল a ভেক্টৰ বুলি কনসিডাৰ কৰিছো বস্তুবিলাক চিনাকি হৈ লবা এটো o a ভেক্টৰ which is equal to a vector and if the coordinates are known to us তা ভেক্টৰলৈ কনভাৰ্ট কৰিব পাৰি কেনেকৈ লিখিবা x1 i k plus y1 z k plus z1 k এটাকে মোৰে ডাউট থাকিব নালাগে তোমালোকে যদি এটা পইণ্ট জানা তাৰ কৰেসপন্ডিং পজিশন ফেক্টৰলৈ কনভাৰ্ট কৰিব পাৰি বেলেগ একো কৰিব নালাগে i k z k k k লগাই দিবা ইয়াত নজনাৰ কথা একো নাই কিন্তু তোমালোকে ভালকে চোৱা সবে অলৰেডি ইনফৰমেশন মই দিছো নেক্সট তোমালোকে আৰু এটা বস্তু দি আছে কি দি আছে বাৰু প্লেনখনৰ পাৰপেন্ডিকুলাৰডাল দিয়া আছে এখন প্লেন বুলি ভাবা এইটো এটা পইণ্টটো গিভেন হয় আৰু এটা পাৰপেন্ডিকুলাৰ মই পাৰপেন্ডিকুলাৰডাল এইটো ক্যাপিটেল N বুলি মেনশন কৰিছো গম পাইছা না এইটো পাৰপেন্ডিকুলাৰ আছে ইনিশিয়ালি আগৰ কেছটো কি আছিল অৰিজিনৰ পৰা ড্ৰ কৰা হৈছিল এবাৰ মতলব নাই তুমি মুঠতে প্লেনখনৰ পাৰপেন্ডিকুলাৰডাল থাকিলেই হৈ যায় সেইটো n ভেক্টৰ এতিয়া চোৱা মন কৰিবা আমি এটা প্ৰপাৰ্টি ইউজ কৰিবলৈ গৈছো হেননি মই কৈছিলো যে এটা সাপোজ এস এনেকুৱা ধৰণৰ এখন বোৰ্ড হয় এই চকডাল বোৰ্ডৰ ওপৰত পাৰপেন্ডিকুলাৰ হৈ আছে তোমালোকে ভালকে চালে দেখিবা এই চকডাল বোৰ্ডত থকা যিকোনো লাইনৰে পাৰপেন্ডিকুলাৰ হৈ আছে মই ওচৰলৈ লৈ গৈছো চোৱা ও জেৰ লগত পাৰপেন্ডিকুলাৰ হৈ গ'ল কিন্তু মন কৰিবা চকডাল বোৰ্ডৰ লগত পাৰপেন্ডিকুলাৰ আছে তাৰমানে বোৰ্ডখনলৈ পাৰপেন্ডিকুলাৰ যিকোনো লাইন বোৰ্ডখনত ড্ৰ কৰা যিকোনো লাইনৰ পাৰপেন্ডিকুলাৰ হ'ব এৰ চোৱা মই লৈ গৈছো OX ৰ লগত পাৰপেন্ডিকুলাৰ দেখিছানে OY লগত পাৰপেন্ডিকুলাৰ OP লগত পাৰপেন্ডিকুলাৰ OA লগত পাৰপেন্ডিকুলাৰ AP লগত পাৰপেন্ডিকুলাৰ তাৰমানে কোনোবা লাইন যদি প্লেনখনলৈ পাৰপেন্ডিকুলাৰ হৈছে প্লেনখনৰ ওপৰত ড্ৰ কৰা যিকোনো লাইনৰ পাৰপেন্ডিকুলাৰ কথাটা কৈছো A নামৰ পইণ্টটো প্লেনখনৰ ওপৰতে আছে হেতু তোমালোকে জানা P নামৰ পইণ্টটো ক'ত কনসিডাৰ কৰিছা প্লেনখনৰ ওপৰতে কনসিডাৰ কৰিছো তেতিয়ালে A আৰু P জয়েন কৰিলে ক'ত থাকিব প্লেনখনৰ ওপৰতে থাকিব সিম্পল চোৱা O টো বোৰ্ডখনৰ ওপৰতে আছে X টো বোৰ্ডৰ ওপৰতে আছে মই জয়েন কৰি লাইনডাল বোৰ্ডৰ ওপৰৰ পৰা আহিলে হিটো আউট হৈ যোৱা বাহিৰলৈ যোৱা নাই
মন কৰিবা খালি এপি লাইনডাল বোৰ্ডখনৰ প্লেনখনৰ ওপৰতে আছে এই লাইনডাল যেটা নৰ্মেল বুলি কৈছো মই এই নৰ্মেল প্লেনখনৰ পাৰপেন্ডিকুলাৰ হৈ থকা নাই জানো তেতিয়া হলে এই লাইনডাল এপি পাৰপেন্ডিকুলাৰ হ'ব নাই বাৰু অবিয়াসলি হ'ব কেলে নহব জানো কাৰণ এই এন্ডাল প্লেনখনৰ ওপৰত এনেকে আছে মই ড্ৰ কৰিছো 3D ফিগাৰ কাৰণে তোমালোকে ইমাজিন কৰিবলৈ অকণ অসুবিধা হ'ব খালি মনত ৰাখিবা দা নৰ্মেল ইজ পাৰপেন্ডিকুলাৰ টু দা প্লেন সেইকাৰণে নৰ্মেল ডাল প্লেনখনৰ যিকোনো লাইনৰ পাৰপেন্ডিকুলাৰ হৈ যাব সো আমি দেখিছো যে প্লেনখনৰ ওপৰত স্পেসিফিকলি এটা লাইন আছে হেডা হৈছে এপি তেতিয়া হলে এডাল লাইন আৰু এডাল লাইন কিন্তু পাৰপেন্ডিকুলাৰ হয় তোমালোকে ভালকে মন কৰা তেতিয়া হলে আমি এনেকে লিখিব পাৰো নেকি টু ভেক্টৰস আৰ সেড টু বি পাৰপেন্ডিকুলাৰ ইফ দেয়াৰ ডট প্ৰডাক্ট ইজ ইকুৱেল টু 0 মনত আছে নে দুটা ভেক্টৰ পাৰপেন্ডিকুলাৰ হলে ধৰ ডট প্ৰডাক্ট কিমান হয় 0 হয় সো হিয়াৰ AP is perpendicular to n vector am I correct কেলে এই লাইনৰ লগত AP পাৰপেন্ডিকুলাৰ নহয় নেকি কোনবা যদি যে পাৰপেন্ডিকুলাৰ কি হ'ল তুমি কবা n is perpendicular to the plane নৰ্মেল ডাল গোটে প্লেনখনৰ পাৰপেন্ডিকুলাৰ এখানে নৰ্মেল ডাল প্লেনখনৰ যিকোনো লাইনৰ পাৰপেন্ডিকুলাৰ হ'ব তোমালোকে নিজে অলৰেডি মই এটা এক্সাম্পল দিলোই এই সবডাল যদি বৰ্ডৰ পাৰপেন্ডিকুলাৰ তুমি বৰ্ডৰ জতে লাইন ড্ৰ নকৰা কি সবৰে পাৰপেন্ডিকুলাৰ হ'ব হেতু কন্ডিশন ইউজ কৰিলে তোমালোকে n ভেক্টৰ তাৰ মানে AP ভেক্টৰ ডট n ভেক্টৰ ইকুৱেল কিমান হ'ব সদায় 0 ঠিক আছে ওকে এতিয়া চোৱা AP ভেক্টৰ মানে কিমান তোমালোকে জানাই দুটা পইণ্ট যদি আমি a পইণ্টটো জানো p পইণ্টটো জানো এটো কেনেকৈ লিখে তোমালোকে জানানে OP ভেক্টৰ মাইনাস OA ভেক্টৰ ডট n ভেক্টৰ ইজ ইকুৱেল টু 0 ওকে এৰ ওপৰত মই সিম্পলিফাই কৰি দিছো এটো মনত ৰাখিবা সো OP ভেক্টৰ মানে কিমান কনসিডাৰ কৰিছে তোমালোকে জানাই r ভেক্টৰ আৰু OA ভেক্টৰ মানে a ভেক্টৰ চাবাদে r ভেক্টৰ মাইনাস a ভেক্টৰ ডট n ভেক্টৰ is equal to 0 this is the equation of the plane এটা সোয়া এটা প্লেন খনৰ ইকুৱেচন টো কোনখন প্লেনৰ ইকুৱেচন যিখন প্লেন এটা পইণ্টৰ মাজেদি পাৰ হৈ যাব আৰু যত কি প্লেন খনৰ পাৰপেন্ডিকুলাৰ গিভেন হ'ব তোমালোকে সিম্বল বিলাক এবাৰ চিনাকি হৈ লোৱা what is n vector is the perpendicular vector to the plane সেই পারপেন্ডিকুলার অরিজিন বা ড্র করা হ'ব লাগিব বুলি কথা আছে নেকি নাই মুঠতে পারপেন্ডিকুলার হলেই হ'ব what is a vector position vector of the given point through which the plane passes plane খন পাৰ হৈ যোৱা পইণ্টৰ পজিশন ভেক্টৰ কোৱেশ্চন কি দিয়া থাকিব এটা প্লেন এটা পইণ্ট যেটো পইণ্টৰ মাজেদি প্লেন খন পাৰ হৈ গৈছে আৰু কি দিয়া থাকিব প্লেন খন এটা পারপেন্ডিকুলার এই দুটা বস্তু যদি তোমালোকৰ গিভেন হয় ন তোমালোকে লগালগ প্লেন খন ইকুৱেচন ক'ব পাৰিবা যিডাল পারপেন্ডিকুলার থাকিব তাক n ভেক্টৰ বুলি লিখিবা আৰু যেটো পইণ্ট থাকিব তাক a ভেক্টৰ বুলি কোৱা পইণ্টটো যদি মই কওঁ 2,3,7 কৰেসপন্ডিং a ভেক্টৰটো কিমান হ'ব এটো যদি পইণ্টটো হয় 2ik plus 3jk plus 7k এটা ভেক্টৰ গুছি আহিব আৰু নৰ্মেল ভেক্টৰটো মেনশন কৰিয়ে দিব সো তেতিয়া আমি হেতু প্ৰপাৰ্টি এপ্লাই কৰি ধুনীয়াকৈ কোৱেশ্চনটো তোমালোকে ডিৰাইভ কৰিব পাৰিবা চাবা দেই এক মিনিট ৰবা এটো হ'ল তোমালোকৰ ভেক্টৰ ইকুৱেচনটো আৰু প্ৰত্যেকৰে এটা কাৰ্টেছিয়ান ইকুৱেচন আছে তোমালোকে জানাই এটো মই ইয়াতে মই লিখি দিছো r ভেক্টৰ মাইনাস a ভেক্টৰ ডট n vector equal to 0 roba what is r vector xik plus yjk plus zk listen carefully what is a vector x1ik plus y1jk plus z1kk মন কৰিবা দেই তোমালোকে কিন্তু r vector পৰা a vector মাইনাস কৰি আছে ইয়াতে সো a2 vector পৰা a2 vector মাইনাস কৰিলে কিমান হ'ব x minus x1 ik y minus y1 jk plus z minus z1 kk তালৈকে ঠিক আছে কিন্তু তোমালোকে n vectorটো নাজানা মই ধৰি ললো এরপরে মই মেনশন কৰিছো সাপোজ n ভেক্টৰ is equal to capital AIK plus BJK plus CKK এটো n ভেক্টৰটো মই কনসিডাৰ কৰিছো what is ABC direction ratio to the normal vector আমাৰ যেটো নৰ্মেল ভেক্টৰ পাইছা ABC কিটা কি হয় তাৰ ডাইৰেকচন ৰেশিও তোমালোকে ডট প্ৰডাক্ট কৰিব শিকিছানে মই আকৌ মনত পেলাই দিছো কাৰণ বস্তুবিলাক ৰিপৰ্ট কৰি যোৱাটো ভাল এই দুটা ভেক্টৰ যদি মই ডট প্ৰডাক্ট কৰিবলৈ কওঁ কেনেকৈ ডট প্ৰডাক্ট কৰে চোৱা IK ৰ লগত IK ৰ টাৰ্মটো ডট প্ৰডাক্ট কৰে দ্যাট মিন্স x1 * x2 প্লাস y1 y2 প্লাস z1 z2 ভেক্টৰ ডট প্ৰডাক্ট তেনেকৈ কৰে কৰেসপন্ডিং কম্পোনেন্ট কিটা মাল্টিপ্লাই কৰি প্লাস কৰিবা x1 x2 প্লাস y1 y2 প্লাস z1 z2 ঠিক আছে নে ৰবা কিয় কৈছো গম পাবা তোমালোকে এই পাৰ্টটো মোক কাৰ্টেছিয়ানত কোৱাছো এই পাৰ্টটো কাৰ্টেছিয়ানত সৰি এই পাৰ্টটো মোৰ এক্সপ্ৰেছনটো কোৱাছো এটা এনেকুৱা হ'ব নি বাৰু x - x1 ik তেলে r ৰ পৰা এটা মাইনাস কৰিছা x minus x1 ik plus y minus y1 jk plus z minus z1 kk ইয়ালৈকে পালো এটো হল ডট কাৰ লগত ডট প্ৰডাক্ট কৰিছে a ik plus b jk plus c kk এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আছে দেই এই টপিকটো ওপৰত সেইকাৰণে মই বাৰটো ৰিপিট কৰিছো
ইয়াত কেটা ভেক্টৰ আছে ইয়াত এটো কেটা ভেক্টৰ এটা ভেক্টৰ কেলে এটো x বুলি হবাছো x I cap y z cap plus z cap এই দুটা ভেক্টৰ কি কৰিব দিছো মই ডট প্ৰডাক্ট কেনেকৈ কৰে কৰেসপন্ডিং কম্পোনেন্টটা মাল্টিপ্লাই কৰিবা a into x minus x1 plus b into y minus y1 plus c into z minus z1 তামানে মই ইয়াতে লিখি দিছো ৰবা মই তো হাই দিছো নুবুজিলে বুজিলো বাৰে a into x minus x1 plus b into y minus y1 plus c into z minus z1 equal to 0 এটা সমাদে তামানে কোৱেশ্চনটো এনেকা আহিব ডিৰাইভ এনেকা আহিব পাৰে আইদাৰ তোমালোকৰ ইকুৱেশনটো ডিৰাইভ কৰিবলৈ আহিব পাৰে নহবা তোমালোকৰ কোৱেশ্চনটো ডাইৰেক্ট আহিব ফাইন্ড দা ইকুৱেশন অফ দা প্লেন which passes to the point 2,3,4 2,3,4 ৰ মাজেদি পাৰ হৈ যাও প্লেনখনৰ ইকুৱেশন কোৱাচোন বুলি যদি তোমালোকক সোধে তোমালোকে জানা নাই এইটো কাৰ ভ্যালু x1 y1 z ৰ ভ্যালু কেলে গিভেন পইণ্ট আছিল ইয়াত নরমাল ডাল সাপোজ মই নাই বুলি ধৰি ললো তেতিয়া হলে আমাৰ প্লেনখনৰ ইকুৱেশন আমি ইমাজিন কৰিম x minus 2 plus b into y minus 3 plus c into z minus 4 is equal to 1 তোমালোকে যদি নরমাল ডালৰ এই abc কাৰ আছিল abc কিটা এই abc টা কাৰ আছিল কেনেকৈ এইটো আকৌ নরমাল ডালৰ ডাইৰেকশন ৰেশিও আছিল কোন কিটা abc কিটা তাৰমানে তোমালোকে যদি কেনেবাকে নরমাল ডালৰ ডাইৰেকশন ৰেশিও জানা ইয়াত বহাই দিবা a জায়গা b জায়গা আৰু c জায়গা you will get the exact equation. So now I am going to give the conclusion in this topic. So এখন প্লেনৰ ইকুৱেশন উলিয়াবলৈ প্ৰথম কন্ডিশন আছিল distance of the plane from the origin first case অৰিজিনৰ পৰা তাৰ পাৰপেন্ডিকুলাৰ ডিসটেন্স বিচাৰিছিল আৰু ডাল নরমাল বিচাৰিছিল কিন্তু আমি গম পালো যে হেবিলাক ইনফৰমেশন নহবও চলে ই কৈছে যে প্লেনখনৰ ওপৰত থকা যদি এটা পইণ্ট জানা আৰু প্লেনখনৰ যদি যিকোনো ডাল পাৰপেন্ডিকুলাৰ তোমালোকে গম পাও প্লেনখনৰ ইকুৱেশন ক'ব পাৰিবা মই পাৰপেন্ডিকুলাৰৰ নাম দিছো n ভেক্টৰ আৰু পইণ্টৰ নাম দিছো a so the plane equation কেনেকৈ গুছি গৈছে চোৱা r vector minus a vector dot n vector equal to 0 এটো ডট প্ৰডাক্টটো কোপৰা আহে তোমালোকে কবা স্যাৰ প্ৰথমে আপুনি a পইণ্টটো প্লেনখনৰ ওপৰত লৈছিল অৰিজিনেল লগত জয়েন কৰিলে পইণ্টটো পজিশন ভেক্টৰ দিব যেটা আমি a ভেক্টৰ ললো ইকুৱেশন ডিৰাইভ কৰিবলৈ হলে এটা আৰবিট্ৰাৰি পইণ্ট ল'ব লাগে কথাটা মনত ৰাখিবা এটো p বুলি ল'বা এটো জয়েন কৰিলে সেটো হলে r ভেক্টৰ হয় আৰু তোমালোকৰ কোৱেশ্চনটো নরমাল ডাল দিয়া আছিল মই সব গিভেন বস্তু ড্ৰ কৰি লৈছো এক্সট্ৰাকে একো লোৱা নাই তাছত মই কি কৰিলো চোৱা a পৰা p লৈ জয়েন কৰি দিলো তে কেলে জয়েন কৰিলো তাৰমানে কিবা এটা হিন্টস পাব লাগিব এটা a লাইনডাল প্লেনখনৰ ওপৰত পাৰপেন্ডিকুলাৰ সাপোজ মোৰ হাতখন বোৰ্ডখনৰ পাৰপেন্ডিকুলাৰ সেইকাৰণে বোৰ্ডত থকা যিকোনো লাইনৰ লগত মোৰ হাতখন পাৰপেন্ডিকুলাৰ হৈছে তোমালোকে ইমাজিন কৰা সো a লাইনডাল যদি প্লেনখনৰ পাৰপেন্ডিকুলাৰ হৈ আছে তেতিয়ালে প্লেনখনৰ ওপৰত ড্ৰ কৰা এই ap নামৰ যেটা লাইন আমি ড্ৰ কৰি ৰাখিছো তাৰ পাৰপেন্ডিকুলাৰ হৈ গল সেইকাৰণে ar ভেক্টৰ আৰু এইটো ভেক্টৰ ডট প্ৰডাক্ট 0 হয় কাৰণ টু ভেক্টৰস আৰ said to be perpendicular if their dot product 0 এখানে এটো লিখিছো আকৌ AP perpendicular to n vector এখানে AP vector dot n vector is equal to কিমান হ'ব 0 আৰু AP vector মানে সব দুটা লেটাৰ থকা ভেক্টৰটাৰ পজিশন ভেক্টৰ কেনেকৈ উলিয়াই সেকেন্ড টু ফাৰ্স্ট টু মাইনাস কৰি দিয়ে OP minus OA OP minus OA কৰিলো OP মানে তো গমে পাইছা এটো আছে r vector OA মানে কি হৈছে a vector আৰু n vector হৈ থাকিল এটো ভেক্টৰ ইকুৱেশনটো what is n vector perpendicular vector ঠিক আছে নে এটো কোনবা ড্ৰ কৰিছে মই মতলব না খালি প্লেনখনৰ ওপৰত পাৰপেন্ডিকুলাৰ what is a vector point to position vector of that point যেটো পইণ্টে তাক পজিশন ভেক্টৰ লিখিব পাৰিবা নহয় i cap j cap আৰু k cap লগালে হ'ব এটো কি আছে r vector টো যেটো নেকি সদায় সেমি থাকে x i cap plus y j cap plus z cap হল এটা যে মই কাৰ্টেসিয়ানলে কনভাৰ্ট কৰি তোমালোকে দেখিছা এটো r vector এটো a vector r vector minus a vector মানে ইয়াৰ পৰা এটো মাইনাস কৰা x minus x1 i cap y minus y1 j cap plus z minus z1 k cap dot a vector টো মই নিজে ধৰি লৈছো নরমাল ভেক্টৰ মুঠে এটা ভেক্টৰ হয় দেই ভেক্টৰ মানে আছে এটা লাইন সেগমেন্ট সো a ভেক্টৰ n ভেক্টৰ টো লৈ ডট প্ৰডাক্ট কৰিছো ডট প্ৰডাক্ট কেনেকৈ কৰে কৰেসপন্ডিং কম্পোনেন্ট বিলাক মাল্টিপ্লাই কৰিবা a into x minus x1 equal সো মই দুটামান কোৱেশ্চন ডিসকাস কৰিম তোমালোকে বুজি পাবলৈ ভাল হ'ব খালি মনত ৰাখিবা a into x minus x1 plus b into y minus y1 plus c into z minus z1 এক মিনিট ৰবা দেই যদি কাৰ্টেসিয়ান ইকুৱেশনত দিয়া থাকে ভেক্টৰলে কেনেকৈ কনভাৰ্ট কৰিবা মন কৰিবা a b c তোমালোকে জানাই ন x y z এ r ভেক্টৰটো এই r ভেক্টৰটো ৰিপ্ৰেজেন্ট কৰে এটাটো থাকক দিয়া এই যে দেখিছা না কোফিসিয়েন্ট এটা a b আৰু c ই কাৰ হয় জানানে নরমাল ডালৰ হয় কাৰ হয় চোৱা নরমাল ডালৰ হয় সো হেকিটা লৈ গৈ a b c এই তিনটা লৈ গৈ তোমালোকে এফালে n ভেক্টৰটো লিখিলা ডট ঠিক আছে নে সো এটা মন কৰিবা এইটোৱে কি আনিব r ভেক্টৰ মাইনাস
a vector গমে পাবা কেলে x y z r ভেক্টৰ নকয় জানো মাজত কি আছে সবৰে মাইনাস আৰু এটো কি হয় x1 y1 z টো পইণ্ট হয় এখান তাকে ভেক্টৰ বুলি লিখিছো তাৰ মানে কাৰ্টেছিয়ানত দিয়া থাকিলে ভেক্টৰৰ কথা লগালগ ইমাজিন কৰিব পাৰিবা অলপমান ট্ৰাই কৰা এট লিষ্ট তোমালোকে গম পাই যাবা সো মই যদি ডাইৰেক্টলি ইকুৱেশ্যনটো দি দিছো চোৱা 2 into x minus 5 I cap plus 3 into y minus 2 z cap plus 4 into z minus 1 k cap equal to 0 মই ধৰিলো এই ইকুৱেশ্যন তোমালোকে দেখি আছে নি পাইছা সাইড প্লেনৰ ইকুৱেশ্যন হয় বেলেগ একো নহলো তোমালোকে এই ফৰ্মত পাইছা চোৱা ax সৰি ভুল হৈছে মোৰ এটা I cap z cap k cap নাহে 2 into x minus 5 plus 3 into y minus 1 plus 4 into suppose z minus 2 equal to 0 চিনি পাইছাই সো যে এই প্লেনখন পাৰ হৈ যোৱা পইণ্টটো যদি মই তোমালোকক খুদু মই কম যে থ্ৰু হুইচ পইণ্ট দা প্লেন passes এটো দেখিছানে 5 1 আৰু কিমান হ'ব 2 আৰু এই প্লেনখনৰ পাৰপেন্ডিকুলাৰ ডাইৰেকচন ৰেশিও কিমান এইটা কো এ জায়গা কিমান আছে 2 বি জায়গাত আছে 3 আৰু সি জায়গাত আছে 4 the 2 3 4 হৈছে perpendicular direction ratio আৰু পইণ্ট বুলি ক'লে এটা পইণ্ট নহয় জানো x1 y1 z1 খালি মনত ৰাখিবা মাজত কি সাইন থাকিব লাগে মাইনাস যদি মই তো ক্লাছত দিছো তোমালোকে মাইনাসত ক'বা তেনেকে মই কওঁ যে what is the coordinate of the point এটো -5 এটো 1 এটো 2 তেনেকুৱা এটা কোৱেশ্চন ডিসকাস কৰিলে তোমালোকে গোটেই কথাখিনি গম পাই যাবা জাস্ট নোট ইট ডাউন প্লিজ